ৰিপৰ্টটোৱেতো মিছা নকয় আপুনি আগৰে পৰা যে ড্ৰাগছ এডিক্টেড এই ৰিপৰ্টটোৱে প্ৰমাণ কৰি দিছে আৰু আজিও আপুনি ড্ৰাগছৰ বাবেই বাহিৰলৈ ওলাই গৈছিলে মই মিছা নাই কোৱা ৰং মিছক বিচাৰি আহিছো ইহঁতে মোক ইমান মাৰিছে মই ৰং মিছক কৈ শুনাচোন দেউতা ঘৰলৈ নাযাওঁ মই নাযাওঁ আইতা আছেনে ঘৰ ৰং মিছতে যাম মা তাক লৈ আহা আহা বেটা ঘৰৰ মানুহ লগ পোৱাৰ আগতে তাক মই মাৰি পেলাম ৰবা মূৰ্খামি নকৰিবা এনেকৈ এগ্ৰেছিভ হ'লে বিপদ কিন্তু তোমাৰেই হ'ব আপুনি ফণিডালে আৰু এবাৰ ফোন ট্ৰাই কৰকচোন মইতো তালৈ বাৰে বাৰে ফোন কৰিয়ে আছো ফোনটো ৰিচিভ নকৰে নহয় কি যে কৰোঁ এতিয়া তেওঁলোকে বা নিউজ চিউজ চাইছেনে নাই কৃষ্ণ জীয়াই আছে বুলি বা গম পাইছেনে নাই ক'ব নোৱাৰো ফোনটো ৰিচিভ কৰিলেহে তাক ক'ব পাৰোঁ তেতিয়া সি কৃষ্ণক বিচাৰি যাব পাৰে আমিচোন বহুত ঠাইত বিচাৰিলোঁ ক'তো বিচাৰি নাপালোচোন ক'ত বা গ'ল ল'ৰাটো তোমালোকে এটা কাম নকৰা কিয় দেউতা তুমি খুৰালৈ মেছেজ এটা দি দিয়া কথাহে পতা নাই মেছেজটোতো চাব অঁ মেছেজ এটা দিয়কচোন তাকেতো মই টেনশ্যনতে পাহৰি আছোঁ ৰ'বা মই তালৈ এতিয়া মেছেজ এটা কৰি দিওঁ ক'ত বা গ'ল ল'ৰাটো দাদা আহি গ'ল অ খুৰী বিকিনা দাদা আহি গ'ল আইতা দাদা আহি গ'ল বাবা ইমান দিন তই ক'ত আছিলি মোৰ ফোন মোৰ গোসাঁইটো মোলৈ মনত পৰা নাছিল নে তোৰ ঘৰখন তই কেনেকে পাহৰি আছিলি হা কৃষ্ণ তুমি আকৌ ঘূৰি আহিলা ইছ ভগৱান আছে মা আমাৰ যে তুমি নাথাকোঁতে ইমান বেয়া লাগিছিলে এতিয়াহে আমাৰ ঘৰখনত শান্তি হ'ব জানা আপোনালোক কোন তুমি অকণমান ফ্ৰেছ হৈ আহা মই খোৱাৰ অৰ্ডাৰ দিছোঁ মোৰ খাব একেবাৰে মন নাই দেউতা প্লিজ দেউতা তুমি ইমান চিন্তা নকৰিবাচোন চব ঠিক হৈ যাব আমি ল'ৰাটোক পামেই কেতিয়া বিচাৰি পাম দেউতা গোটেই দিনটো বিচাৰিলোঁ এতিয়াতো আন্ধাৰেই হ'ল এতিয়া এই ৰাতি হ'লেও পাম মই DSP দাসক ফোন কৰিছোঁ বিচাৰিছে পুলিচে ল'ৰাটো পামেই তুমি এতিয়া কিবা অলপ খাই লোৱা নহ'লে তোমাৰ গা বেয়া লাগিব প্লিজ দেউতা মোৰ এতিয়া একেবাৰে খাবৰ মন নাই খাব লাগিব ইচ্ছা নাথাকিলেও নহ'লে কিন্তু মই ঘৰলৈ গুচি যাম ল'ৰাটোও নিবিচাৰোঁ অ'কে তুমি যি কোৱা হ'ব গুড গাৰ্ল হেল্ল' কোনে কৈছে হেল্ল' আপুনি ক'ৰ পৰা কৈছে GS ৰোডৰ ৰেষ্টুৰেণ্ট এখনত আছে কওকচোন হয় মই কৃষ্ণৰ দেউতাকে কৈছোঁ আপোনাৰ নাম্বাৰটো এইমাত্ৰ মই নিউজত পাইছোঁ হয় কৃষ্ণৰ দেউতাক কি ফোনটো লাউড স্পীকাৰত দিয়া কৃষ্ণ এতিয়া আমাৰ লগত নাই আমি বিচাৰি আছোঁ পাম সোনকালে আপোনালোকে চিন্তা নকৰিব নাই চিন্তা নকৰিব কৃষ্ণ আমাৰ লগতে আছে হেল্ল' আপুনি আমাৰ ঘৰলৈ আহিব পাৰিব নেকি আমি বাৰু যাম কিন্তু কৃষ্ণ ঠিকে আছেতো আছে বৰ্তমান ঠিকে আছে তুমি কোন মই তেওঁৰ ফ্ৰেণ্ড হয় ঠিক আছে আপোনালোক আহক দেউতা যাওঁ ব'লা এই এড্ৰেছটোৱে লোৱা নহ'ল নহয় আহা দেউতা এড্ৰেছটো আমি গাড়ীৰ ভিতৰত ফোন কৰিও ল'ব পাৰিম ব'লা দাদা এই মানুহজনে কিবা মেডিচিন দি
আমাৰ কৃষ্ণৰ মগজুটো বেয়া কৰিছে চাগৈ নহ'লে ইমান দিনে খবৰ নিদিয়াকৈ থাকিব কিয় মায়ে ঠিকেই কৈছে বৰ্তা আপুনি মানুহজনক ঘৰলৈ মাতিছেই যেতিয়া পুলিচৰ সহায় লোৱাটো ভাল হ'ব ৰাইট আমিও পুলিচক মাতি দিওঁ সিহঁত অহাৰ লগে লগে এৰেষ্ট কৰিব অচি ফুকনৰ নাম্বাৰটো আছে মোৰ বাবাও মোৰ সোণটো ইমান দিন ক'ত আছিলি তই হা হা ৰং মিছৰ তাত কোন মিছ মই অচিনাকি মানুহক কথা নকওঁ নকবিও যাৰ কাৰণে তোৰ এইটো অৱস্থা হ'ল তাক তই একো কথা কোৱাৰ প্ৰয়োজন নাই আইতা কিয় তেনেকে কৈছে মোৰ কাৰণে দাদাৰ এনেকুৱা হোৱা নাই নহয় আপোনাৰ খং উঠিলে যিটি কথা কিয় কয় মোৰ নাতিটোৰ এই অৱস্থা সহিব নোৱাৰিহে কৈছো মই মোৰ বাবাটোৱে চব কথা পাহৰি গ'ল ইয়াতকে কষ্ট মোক লাগেনে লক্ষী তই এটা কাম কৰ বাবাৰ চব কাপোৰ মোৰ ৰুমত থৈ দিবি আজিৰ পৰা বাবা মোৰ লগত থাকিব বল বাবা উঠ মোৰ ৰুমলৈ বল লক্ষী দাদা মই ধৰিছো উঠকচোন দাদা আইতাৰ লগত যাওক মই গৈ আছো বল মোৰ বাবাটো বল তই ক'তো থাকিব নালাগে লক্ষী এওঁৰ এইটো অৱস্থাৰ কাৰণে সঁচাকে কি ময়ে দায়ী নেকি ফাইনেলি দেউতা সি যে ভালে আছে সি কেনেকৈ ঘৰ গৈ পালে সি বা কেতিয়া ঘৰ গৈ পালে মোৰ সঁচাকৈ জানিব মন গৈছে কিন্তু প্লিজ ঘৰ ওলালে কেনেকৈ সেইবিলাক বাৰু আমি তাত গৈ গম পাম এতিয়া ব'লা ব'লা বহুত মন গৈছে মোৰ তাক লগ পাবলৈ কি বা খাইছে ৰাস্তাত কি বা খোৱা নাই কেনেকৈ বা আহিলে উফ বহুত টেনশ্যন হৈছে আচলতে মই বা মোৰ ছোৱালীয়ে একো কৰা নাই সেই ঘটনাটোত তেওঁ মগজুত যথেষ্ট আঘাত পাইছিল আৰু সেইকাৰণে তেওঁৰ মেমৰি লছ হৈছিলে ফোনটো লগাও নে লগাই দিয়া আই থিংক আৰু এটা বাইলেন আছে তোক মই কৈছিলোঁ নে নাই তোৰ লগত মোৰ সম্পৰ্ক নাই মেছেজ ফোন কৰি মোক অশান্তি নকৰিবি চৰি মই তালুকদাৰে কৈছোঁ আপুনি মাতিছিলে আমি আপোনালোকৰ লোকেশ্যনৰ ওচৰতে আছোঁ তালুকদাৰ মই আকৌ বেলেগ বুলি ভাবিছিলোঁ চৰি চৰি বাইলেন নাম্বাৰটো ক'ব নেকি আপুনি ঠিক আছে মই হাউচ নম্বৰটো কৈ দিছোঁ হয় 12 অ'কে হাউচ নম্বৰ 12 হয় 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 অ'কে আহক আহক দেউতা এইটোৱেই ঘৰ ব'লা ব'লা
কওকচোন দাদাই পালেনে বাৰু মেছেজটো মেছেজটো পাইছে কিন্তু একো ৰিপ্লাই দিয়া কি যে কৰোঁ এতিয়া ৰ'বচোন আপুনি ধৈৰ্য ধৰক দাদাইও চাগে মেছেজটো পাই আচৰিত হৈছে সেইকাৰণে চাগে কিন্তু মোক এটা ফোন কৰিব পাৰে নাই এনেকৈ থাকিলে নহ'ব মই এবাৰ সিহঁতৰ ঘৰৰ পৰা আহোঁ আপুনি নালাগে নেকি সিহঁতৰ ঘৰলৈ যাবলৈ এনেই ফণিদাৰ খং উঠি আছে আকৌ আপোনাক কিবা এটা বেয়াকৈ কৈ পাব ক'লেও কওক সি বন্ধু মোক তাৰ সেইটো অধিকাৰ আছে ঠিক আছে মই আহি আছোঁ ৰ'বা দেউতা এইখিনি খাই যোৱা অঁ কিবা এটা খাই যাওকচোন নিউজটো দেখাৰ পৰা আপুনি একোৱেই খোৱা নাই 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 মোৰ এতিয়া একো খাবলৈ মন নাই মই গৈ কোনফালে যায় ভিনদেউ কৃষ্ণ ষ্টেফিন মই এওঁক চিনি পাওঁ আপোনালোকে এতিয়া যেনেকৈ টিভিত দিলে তেতিয়াওতো দিব পাৰিলেহেঁতেন ইমান দিন আপোনালোকে আমাৰ ল'ৰাটোক কিয় লুকুৱাই ৰাখিলে কওকচোন আপোনালোকৰ কিবা প্লেন আছিল নিশ্চয় চাওক পুলিচ কিন্তু আমিও মাতিছোঁ মোক পুলিচত দিব পাৰে কিন্তু মইহে তেতিয়া দেউতাক পুলিচ আৰু মিডিয়াত দিবলৈ মানা কৰিছিলোঁ কিয় মই ভাবিছিলোঁ নিউজটো পালে কৃষ্ণক মাৰিবলৈ বিচৰা মানুহখিনিও খবৰটো পাব যাতে সিহঁতে কৃষ্ণক আকৌ অনিষ্ট কৰিব নোৱাৰে সেইকাৰণে পুলিচক ইনফৰ্ম নকৰাবলৈ মই দেউতাক ৰিকুৱেষ্ট কৰিছিলোঁ ৰঙে সঁচা কথাই কৈছে আপোনালোকে মোক যি কৰে কৰিব পাৰে কিন্তু ইয়াত মোৰ দেউতাৰ একো দুখ নাই তুমি কৃষ্ণক নতুন জীৱন দিছা তুমি ভবাটো শুদ্ধ মোৰ ল'ৰাক মোৰ ঘৰৰ মানুহে মাৰিবলৈ চেষ্টা কৰিছিল আৰু হয়তো জীয়াই থকা বুলি গম পোৱা হ'লে আৰু মাৰিবলৈ চেষ্টা কৰিলেহেঁতেন সেইখিনি সহায়ৰ বাবে থেংকছ কিন্তু দাদাই যে কাকোৱে চিনি নাপায় কিয় আপোনালোকে কিবা পাহৰা মেডিচিন খোৱা নাইতো আপোনালোকে তেনেকৈ ভবাটো স্বাভাৱিক কিন্তু আচলতে মই বা মোৰ ছোৱালীয়ে একো কৰা নাই সেই ঘটনাটোত তেওঁ মগজুত যথেষ্ট আঘাত পাইছিল আৰু সেইকাৰণে তেওঁৰ মেমৰি লছ হৈছিলে কিন্তু আপোনালোকে চিন্তা নকৰিব এনেকুৱা মেমৰি লছৰ পৰা মেমৰি ৰিকভাৰী যিকোনো ইনচিডেণ্টত হৈ যাব পাৰে তোকতো মই তাকে বুজাই আছো তইহে কি খেল জমা কথা কৈছ তাই থাকিলেনো কি খেল জমিব মই মিছাই নকওঁ তোৰ যে ব্ৰেইনটো মোৰ দৰে নহয় অলপ কথাবোৰ দকে ভাবিছাচোন কিন্তু বাবাই আমাক কেতিয়াও চিনিয়ে নাপাব নেকি গড নোজ কিন্তু আপোনালোকে বিশ্বাস নেহেৰুৱাব এনেকুৱা মেমৰি লছৰ পৰা মেমৰি ৰিকভাৰী হোৱাৰ এক্সাম্পল বহুত আছে ৰং মিছ ৰং মিছ আপুনি আহিছে মই জানিছিলোঁ আপুনি আহিব মই ইয়াত কাকো চিনি নাপাওঁ আপুনি ইয়াত মোৰ লগত থাকিব এতিয়াহে খেলখন চলিব নহয় ভিনদেউ কৃষ্ণক বিচাৰি লৈহে তালৈ যোৱাটো ভাল হ'ব নেকি কৃষ্ণ যে জীয়াই আছে শনিহঁতে গমেই নাপায় প্ৰথমতে সিহঁতক খবৰটো দি লোৱাটো ভাল হ'ব তেতিয়াহে আমি চবেই মিলি তাক বিচাৰি উলিয়াব পাৰিম এখেতে ঠিকেই কৈছে মনিকা এখেতে সকলো পুলিচ ষ্টেচনতে খবৰ দিছে পুলিচেও বিচাৰি আছে
কৃষ্ণক বিচাৰি পালে বুলিয়ে তৃষ্ণাই কৰা ভুল কিন্তু শুদ্ধ হৈ নাযায় বিন্দু। মই জানো, কিন্তু মই মনত বৰ শান্তি পাইছোঁ। কৃষ্ণ জীয়াই থকাৰ কথাটো আমাতকৈ সাক্ষীৰ বাবে বহুত ডাঙৰ কথা। মই আহিছোঁ। হয় মনিকা তুমি বহাচোন, মই পাকঘৰৰ পৰা আহোঁ। সুৰভি, মোৰ প্লেন ইমান সোনকালে শেষ হৈ যাবলৈ নিদিওঁ, কেতিয়াও নিদিওঁ। তই কি ক'ব বিচাৰিছ? ছোৱালীজনীক দাদাই ঘৰত ৰখাৰ জেদ ধৰাটো তই দেখিছই, মাহঁতেহে মনা নাই। সেইটো ভাল কাম কৰিছে। কিয় ৰাখিব বেলেগ ছোৱালী এজনী? তোকতো মই তাকে বুজাই আছো, তইহে কি খেল জমা কথা কৈছ? তাই থাকিলেনো কি খেল জমিব? মই মিছাই নকওঁ, তোৰ যে ব্ৰেইনটো মোৰ দৰে নহয়। অলপ কথাবোৰ দকে ভাবিছাচোন। ছোৱালীজনী এইখন ঘৰত থকাটো মই বিচাৰিছোঁ, তেতিয়াহে সাক্ষীক এইখন ঘৰৰ পৰা আমি উলিয়াই পঠোৱাত সুবিধা হ'ব।